দেখিছেনে এনেকৈ উতলিবলৈ দিছোঁ মই ধুনীয়া পৰিৱেশ এভৰিৱান আশা কৰোঁ সকলো ভালে আছে তো দেৰি নকৰাকৈ আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ হাজবেণ্ডৰ বেমাৰ ভালেই হোৱা নাই আৰু ডিউটিও যাব পৰা নাই তো আমি ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰি লওঁ আজি ৰাতিপুৱা শুকান ৰুটি বনালোঁ হাজবেণ্ডে বিচনাতে কৈছে যে আজি ৰুটি খাবলৈ মন গৈছে বোলে মই এনেকৈ স্প্ৰাউটছৰ কাৰণে গোটা মগু তিয়াই থৈছিলোঁ তো সেইখিনিকে আজি তৰকাৰী বনালোঁ শুকান ৰুটি নাখায় যে সুদাকৈ সেইকাৰণে মই আজি গোটা মগুৰে এনেকৈ তৰকাৰী বনাই ৰুটি সৈতে খালোঁ মই আকৌ ৰুটি বনালে ৰিফাইন তেল বা ঘিউ ব্যৱহাৰ নকৰোঁ অকল গৰম পানী দিয়েই মই ৰুটি বনাওঁ আপোনালোকে যিমান পাৰে ৰিফাইনটো এভইড কৰি চলাব সেইটো স্বাস্থ্যৰ কাৰণে বহুত হানিকাৰক মই যিমান পাৰোঁ এভইড কৰি চলোঁ আপোনালোকেও চলিব তেলটো যিমান পাৰে এভইড কৰি চলিব কাৰণ হাৰ্টৰ কাৰণে তেলটো বহুত বেয়া আৰু আজিকালিতো দেখি আছে হাৰ্টৰ কিমান প্ৰব্লেম হৈ আছে আজিকালি প্ৰায় হাৰ্ট ডিজিজে দেখা দি আছে তো যিমান পাৰে অইলটো কমাই খাব এৰিটো দিব নোৱাৰি পটকতে যিমান পাৰে কমাই খাব তেতিয়া এসময়ত এৰিব পাৰিব ৰাতিপুৱা ব্ৰেকফাষ্ট কৰোঁতে 7টাই বাজিলে তো আমি এতিয়া মুভি চাই আছোঁ আৰু লগতে মই কামো কৰি আছোঁ বাৰু মই কাম কৰি আছোঁ মুভি চাই মোৰ বেমাৰ ভালেই হোৱা নাই ঔষধ খাই আছোঁ এনেকৈ ভাল হ'ব চাগে বন্ধাকবি আলু গাজৰ ভাজি আৰু দালি ভাত মই বেমাৰ হৈ আছে একো খাব নোৱাৰোঁ তাতে আকৌ আজি মঙলবাৰ সেইকাৰণে নিৰামিষকে খাইছোঁ চিম্পুল একদম মা মছলা নিদিয়া ভাত পানী খাই আকৌ আজৰি হৈ মুভি চোৱাত লাগিছোঁ কি মুভিখনৰ নামটো কি মই যে কৈছিলোঁ চাদৰ ওপৰৰ ভিউটো বহুত ধুনীয়া বেলিটো জাষ্ট ডুবু হৈছে অকণমান আগত অহাহেঁতেনে ধুনীয়া ৰঙা বেলিটো দেখিবলৈ পালোঁহেঁতেন বাট একো নাই যিকণ দেখিছোঁ সেয়াতে সুখী ধুনীয়া পৰিৱেশ চাদৰ ওপৰৰ ভিউটো বহুত ধুনীয়া আমি গৈছিলোঁ চাদলৈ অলপ খোজকাঢ়িলোঁ আৰু হাজবেণ্ডৰো গাটো বেয়া যে তেখেতকো অকণমান উলিয়াই লৈ গ'লোঁ এতিয়া আহিলোঁ আহি পেলাই মই আকৌ কামত বহিছোঁ আমি সন্ধিয়া অকণমান চাহ খাই ল'ম বুলি ভাবিছিলোঁ আজৰি হাজবেণ্ড ঘৰতে আছে যেতিয়া অকণমান চাহ খাওঁ আৰু মই যিমান পাৰোঁ এইটো উইকৰ ভিতৰতে কাপোৰযোৰ চেঞ্জ কৰিবলৈ চাই আছোঁ কাৰণ আৰু এযোৰ কাপোৰ যে আধাতে কৰি থোৱা আছে মেখেলাখন হ'ল চাদৰখনৰ ব্লাউজৰ কাম আছে তো সেইকাৰণে মই ভাবিছোঁ এযোৰ কাপোৰ এইটো উইকতে উলিয়াই ল'ম Happy birthday to you Happy birthday dear John Happy birthday to you কাজু আছে ভিতৰত এইটো বনাই মই ঘৰলৈ নিয়াৰ কথা আছিলে কিন্তু সেইদিনাখন নাপালোঁ সেইকাৰণে নিয়া নহ'লে বেলেগ এবিধ গ'ল মই এইটো বনাই বাবালৈ নিয়াৰ কথা আছিলে মোৰ বাবাই বন খাই বহুত ভাল পায় আৰু এইটো অলপ বেলেগ টাইপৰ বনছে আৰু ভাল পাব আমাৰ এনেকৈ বহি চাহ খোৱা নহয়েই কাৰণ হাজবেণ্ড সদায় ডিউটিতে যায় আৰু ছানডেত আমি অকণমান সন্ধিয়া ওলাই যাওঁ তেনেকৈ বহি চাহ খোৱাই নহয়েই কেতিয়াবা যদি ডিউটিৰ পৰা অকণমান সোনকালে আহে তেতিয়াহে তেনেকৈ চাহ খোৱা হয় এইকেইদিন বেমাৰৰ কাৰণে ঘৰতে আছে তো সন্ধিয়া অকণমান আদা দি লাল চাহ বনাওঁ আৰু তেনেকৈয়ে খাওঁ আৰু হাজবেণ্ডৰ বেমাৰ ভালেই হোৱা নাই সেইকাৰণে কালিৰ পৰা অলপ যিমান পাৰোঁ সহ্য কৰিব পৰা গৰম পানীত
অলপ সৰহকৈ নিমখ দি পেলাই এনেকৈ জুবুৰিয়াই থ'বলৈ দিছোঁ। মোৰ যেতিয়া আগতে বেমাৰ হৈছিল তেতিয়া মই এনেকৈ গৰম পানী দি ভৰি ধুওঁ। এয়া আমি দালিয়া বনাই আছোঁ। চব্জি দি বনাম আজি, ভেজিটেবল দালিয়া বনাম আজি। ভাজি লৈছোঁ। এয়া মই 6 চামুচ তিয়াই থৈছিলোঁ, ধুনীয়াকৈ ফুলি গৈছে। তাতে মই অলপ তেল দিছোঁ আৰু নহৰু দি অকণমান নহৰুখিনি ভালকৈ অকণমান ক'লা হোৱা নিচিনালৈকে ভালকৈ ভাজিম ইয়াতে। তাৰপিছত হাজবেণ্ডৰ ভৰিত মালিচ কৰিম। বহুত চৰ্দি হৈছে তেখেতৰ। চামুচ দালি আৰু 6 চামুচ দালি দি এনেকৈ দেখিছেনে ফ্ৰাই কৰি লৈছোঁ। এতিয়া মই কুকাৰত বহাই 5টা হুইচেল মৰাই ল'ম। খাবৰ কাৰণে আমাৰ দালিয়া ৰেডি। আপোনালোকেও ট্ৰাই কৰিব আৰু কেনেকুৱা লাগে খাই মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।